জনাইছো লৈ আহিছো এটা ৰাজনৈতিক ব্ৰেকিং পুনৰ দল ত্যাগ কৰিছে বিজেপিৰ নেতা কৰ্মীয়ে বিজেপিৰ মুখ্য আঘাত হানি বিজেপিৰ প্ৰতি মোহভংগ হৈ কংগ্ৰেছত যোগদান নেতা কৰ্মী আৰু 50ৰো অধিক বিজেপি নেতা কৰ্মীয়ে যোগ দিছে এতিয়া কংগ্ৰেছত গহপুৰত কংগ্ৰেছ নেতা ৰিপুন বৰাৰ বাসগৃহত এই বৃহৎ যোগদান কাৰ্যসূচী আৰু সন্মুখত নিৰ্বাচন আৰু সেই তাৰ প্ৰাক্ষণতে এতিয়া বিজেপিত খহনীয়া দেখিবলৈ পোৱা গৈছে পুনৰ দল ত্যাগ কৰিছে বিজেপিৰ বহু নেতা কৰ্মীয়ে বিজেপি ত্যাগ কৰি কংগ্ৰেছত যোগদান কৰিছে বিজেপিৰ প্ৰতি মোহভংগ হৈ বিজেপিক মুখ্য আঘাত হানি কংগ্ৰেছত সদল বলে একাংশ নেতা কৰ্মী 50ৰো অধিক বিজেপি নেতা কৰ্মীয়ে যোগ দিছে কংগ্ৰেছত এই মুহূৰ্তৰ আটাইতকৈ ডাঙৰ খবৰ 50ৰো অধিক নেতা কৰ্মীয়ে কংগ্ৰেছত বৃহৎ যোগদান কৰিছে গহপুৰত কংগ্ৰেছ নেতা ৰিপুন বৰাৰ বাসগৃহত এই বৃহৎ যোগদান কাৰ্যসূচী ৰাওনামুখ আৰু বৰতামুলি পঞ্চায়তৰ অৰ্ধ শতাধিক নেতা কৰ্মীয়ে এনেদৰে কংগ্ৰেছত যোগদান কৰিছে যোগদান কাৰ্যসূচীতে ৰিপুন বৰাৰ মন্তব্য যে কংগ্ৰেছৰ বাবে এয়া শুভ লক্ষণ কংগ্ৰেছৰ ভাল দিন ঘূৰি আহিছে শুভ লক্ষণ বুলি উল্লেখ কৰিছে আমি পুনৰবাৰ উল্লেখ কৰিছো যে বিজেপিত খহনীয়া নিৰ্বাচন সমাগত নিৰ্বাচনৰ প্ৰাক্ষণত এনেদৰে এতিয়া বিজেপিৰ মুখ্য আঘাত বিজেপিৰ প্ৰতি মোহভংগ হৈ কংগ্ৰেছত যোগদান কৰিছে অৰ্ধ শতাধিক নেতা কৰ্মীয়ে দৃশ্যাংশ আমি লৈ আহিম কেনেদৰে 50ৰো অধিক বিজেপিৰ নেতা কৰ্মীয়ে যোগ দিছে কংগ্ৰেছ দলত এই দৃশ্যাংশ দেখুৱাইছো এনেদৰে কংগ্ৰেছত এতিয়া যোগদান কৰিছে এইসকল বিজেপিৰ নেতা কৰ্মীয়ে অৰ্ধ শতাধিক বিজেপিৰ নেতা কৰ্মীয়ে গহপুৰত কংগ্ৰেছ নেতা ৰিপুন বৰাৰ উপস্থিতিত বা তেখেতৰ বাসগৃহত অৰ্ধ শতাধিক নেতা কৰ্মীয়ে যোগদান কৰিছে বিজেপিৰ প্ৰতি মোহভংগ হৈছে বিজেপিক মুখ্য আঘাত হানিছে একাংশ নেতা কৰ্মীয়ে যি সময়ত বিজেপিৰ শাসন চলি আছে আৰু বিজেপিৰ চৰকাৰ চলি আছে আৰু সেই সময়তে একাংশ নেতা কৰ্মীয়ে বিজেপিৰ প্ৰতি অসন্তুষ্টি ব্যক্ত কৰি বিজেপিৰ প্ৰতি মোহভংগ হৈ গহপুৰত কংগ্ৰেছ নেতা ৰিপুন বৰাৰ বাসগৃহত এনেদৰে কংগ্ৰেছ দলত যোগদান কৰিছে তাৰ কিছু দৃশ্যাংশ আমি দেখুৱাৰ চেষ্টা কৰিছো ৰাওনামুখ আৰু বৰতামুলি পঞ্চায়তৰ অৰ্ধ শতাধিক নেতা কৰ্মীয়ে যোগ দিছে এতিয়া কংগ্ৰেছ দলত প্ৰথমে বিজেপিত আছিল এইসকল লোক বিজেপিৰ জয়গান গাইছিল আৰু সেইসকল বিজেপিৰ জয়গান গোৱা একাংশ নেতা কৰ্মীয়ে এতিয়া বিজেপিৰ প্ৰতি মোহভংগ হৈ বিজেপিৰ প্ৰতি অসন্তুষ্টি বা ক্ষোভ প্ৰকাশ কৰি এতিয়া কংগ্ৰেছত যোগদান কৰিছে কংগ্ৰেছত যোগদান কৰাৰ পিছতে মন্তব্য আহি পৰিছে কি কৈছে কংগ্ৰেছ নেতা ৰিপুন বৰা লগতে এইসকল কংগ্ৰেছীয়ে মন্তব্য আছে আমি মন্তব্য আগবঢ়াম এইটো আমি অতিশয় আমাৰ কাৰণে এইটো এটা উৎসাহজনক কথা আৰু আমি লক্ষ্য কৰিছোঁ আজি গহপুৰতো গোটেই সমগ্ৰ অসমতে এটা কংগ্ৰেছৰ জোৱাৰ আহিছে আৰু বিভিন্ন ঠাইত বিজেপি দল এজেপি দল ত্যাগ কৰি বহু মানুহে কংগ্ৰেছত যোগদান কৰিছে আৰু ঠিক একেদৰে আমাৰ গহপুৰতো এই জোৱাৰটো উঠিছে আৰু গহপুৰতো আমি লক্ষ্য কৰিছোঁ আজিয়েই প্ৰায় 50জনৰ অধিক আমাৰ দক্ষিণ অঞ্চলৰ বিশেষকৈ আজি দুখন পঞ্চায়ত এখন হৈছে আমাৰ ৰাওনামুখ আৰু আনখন হৈছে বৰতামুলি এই দুখন পঞ্চায়তৰ আজি প্ৰায় 50জনৰ অধিক যুৱক আহি ইয়াত আমাৰ কংগ্ৰেছ দলত যোগদান কৰিছে তেওঁলোকে বিজেপি সমৰ্থক আছিল আৰু বিজেপি দলত আছিলে বিজেপিৰ প্ৰতি মোহভংগ হৈছে সকলোৰে আৰু বিজেপিৰ যিবিলাক অন্যায় অত্যাচাৰ এইবিলাকত মানুহ অতিষ্ঠ হৈ পৰিছে অতিষ্ঠ হৈ ৰাইজে আকৌ এতিয়া চিন্তা কৰিছে যে নহয় আমাৰ পুৰণি কংগ্ৰেছ পাৰ্টিটোৱে ভাল যে 2014 চনত আমি যিটো পাৰ্টিক নাকচ কৰিছিলোঁ সেই পাৰ্টিটোহে আচলতে ৰাইজৰ সকলোকে লৈ বা সকলোৰে কল্যাণ সাধন কৰে এই কথাটো বুজি পাইছে আৰু সেইকাৰণে সকলো আকৌ মাৰ বান্ধি আমাৰ কংগ্ৰেছ দললৈ আহিছে আৰু অহাকালিলৈও আমাৰ কৃষ্ণপুৰ পঞ্চায়তত এনেকুৱা এটা জইনিং আছে অহাকালিলৈও আৰু এতিয়া ধাৰাবাহিকভাৱে এনেকৈ আমাৰ কংগ্ৰেছ দলত যোগদান চলিয়ে থাকিব তেখেতসকলৰতো এইটো আগতেও কৈ আহিছে তেওঁলোকে কংগ্ৰেছ মুক্ত ভাৰত কংগ্ৰেছ মুক্ত অসম কিন্তু গৃহমন্ত্ৰীয়ে ভাৰতবৰ্ষৰ ইতিহাস নাজানে তেওঁ কংগ্ৰেছৰ ইতিহাস নাজানে তেওঁলোকতো বিজেপি কেতিয়া গঠন হোৱা পাৰ্টি 1980 চনত গঠন হোৱা পাৰ্টিহে আৰু আমি কংগ্ৰেছ 1886 চনত গঠন হোৱা পাৰ্টি গতিকে এইবিলাক তেওঁলোকে ইতিহাস নাজানে এইবিলাক কৈছে কিন্তু আপোনালোকে সুধিলে কাৰণে ভাল হ'ল মই এটা কথা ক'ব খুজিছোঁ অমিত শ্বাহ ডাঙৰীয়াই আজি এটা কথা কৈছে কি কৈছে যে তেখেতে কৈছে যে পাকিস্তানলৈ অহা যোৱা কৰি থকা মানুহৰ হাতত আমাৰ দেশৰ ভৱিষ্যত সুৰক্ষিত নহয় বুলি কৈছে
তেখেতে এইটো নিশ্চয় তেখেতে নৰেন্দ্ৰ মোদীকেই মিন কৰিছে, কাৰণ এতিয়া ৰিটায়াৰমেণ্টৰ কথা আহি আছে, মোদী ডাঙৰীয়াৰ ৰিটায়াৰমেণ্টৰ কথা আহি আছে, আৰু অমিত শ্বাহ ডাঙৰীয়া সেই আসনত বহাৰ তেওঁ কুচকাৱাজ চলাই আছে। গতিকে তেওঁকেই কটাক্ষ কৰিছে নেকি, কাৰণ মোদী ডাঙৰীয়াইহে হঠাতে কোনো এখন দেশৰ প্ৰধানমন্ত্ৰী কোনো ভ্ৰমণসূচী নথকাকৈ হঠাৎ গৈ পাকিস্তানৰ সেই সময়ৰ প্ৰধানমন্ত্ৰী নৱাজ শ্বৰীফৰ ঘৰত গৈ বিৰিয়ানী খাই আহিছে। গতিকে তেওঁ সেইটো নিশ্চয় নৰেন্দ্ৰ মোদীকেই কটাক্ষ কৰিছে। আমি যদিও নাম কোৱা নাইকিয়া আমি ধৰিছোঁ, কাৰণ তেওঁহে গৈছে পাকিস্তানলৈ কোনো খবৰ নিদিয়াকৈ হঠাতে, কোনো পূৰ্ব নিৰ্ধাৰিত কাৰ্যসূচী নাই, একো নাই, আৰু তাত গৈ বিৰিয়ানী খাই আহিছে। সেইটো সময়ত বিৰাট এটা বিতৰ্ক হৈছিলে। গতিকে তেখেতে বোধ কৰোঁ যে যিহেতু মোহন ভগতে কৈ আছে ৭৫ বছৰৰ পিছত ৰিটায়াৰ কৰিব লাগে, গতিকে তেখেতে হয়তো সেইটো চিন্তাধাৰাতেই এই কথাটো কৈছে বুলি আমি ভাবিছোঁ। মই বিজেপিৰ লগত আছিলোঁ, প্ৰথমে আছিলোঁ মই AJP আৰু TMPকেও কৰিছিলোঁ মই আগতে আঞ্চলিক দলৰ, জিলা সভাপতি নাছিলোঁ বাৰু আঞ্চলিক, তাৰপিছত AJP আছিলোঁ, তাৰপিছত জইনিং হৈ বিজেপি আৰু AJP, তাত মই আঞ্চলিকৰ জেনেৰেল ছেক্ৰেটাৰী আছিলোঁ GP। এতিয়াতো 10 বছৰেই হ'ল বিজেপি চৰকাৰ, সেইটো কাৰণে তিক্ত অভিজ্ঞতা পালোঁ। তেখেতসকলে যিকোনো এটা কথাবিলাক কৈ আছে, মানে দিল্লীটো চাইছোঁ আৰু বিভিন্ন ধৰণৰ জিলাই চাই আছোঁ। এতিয়া মানে বিষয়টো এনেকুৱা, ইয়াত মোদীয়ে এতিয়া ভোট চুৰ কৰিছে আৰু গৰু বেপাৰ কৰিছে। মানে চুৰ কৰিছে মানে আমাৰ অসমত হিমন্ত বিশ্ব শৰ্মাই, জয়ন্ত মল্ল বৰুৱা আৰু পীযুষ হাজৰিকাই আৰু আমাৰ উৎপল বৰা, তেখেতেও 4জনী কিৰতী গাহৰি লৈছে এই কিবাৰ পৰা, মানে এই গুজৰাটৰ পৰা। সেইটো কাৰণে এতিয়া আমি যিকোনো এটা ঘাত প্ৰতিঘাত পাইছোঁ, সেইটো কাৰণে বিজেপিত আমি ত্যাগ কৰি এতিয়া কংগ্ৰেছলৈ আজিৰ ভিতৰত আমি চালনা কৰিছোঁ, কংগ্ৰেছ ৰিপুণ বৰা ছাৰৰ লগত। আজি জীৱন যুদ্ধৰ সৈনিক হিচাপে এতিয়া কংগ্ৰেছত আমি দিয়াকৈ লাগি যাম। এতিয়া 26ত সফল হ'বই লাগিব আৰু আমি গহপুৰ সমষ্টিৰ ৰিপুণ বৰা ছাৰক আমি জিকাবই লাগিব। এতিয়া যি এটা কেতিয়াৰ পৰা এটা পলিটিক্স আৰম্ভ কৰিব লাগিব। হোৱাট ইজ মিনিং অফ পলিটিক্স? পলিটিক্স তেখেতসকলে এতিয়া বিজেপি চৰকাৰ যিকোনো এটা আমাক নিন্দনীয়ভাৱে আমাক কৰি আছে, গ্ৰাছ লেভেলৰ মানুহবিলাকক আইপ্পা লেভেলত চলি আছে। এতিয়া মোদী চৰকাৰে কি কৰি আছে? মোদী চৰকাৰে আমি অসমখন নিশা কৰিম বুলি কৈছে, কি নিশা কৰিছে, ক'ত কেনেকৈ কি কৰিছে? সেইটো কাৰণে আমি আজিৰ তাৰিখত ৰিপুণ বৰা ছাৰৰ ঘৰতে আমি চালনা কৰিছোঁ আৰু তেখেতসকলৰ মনোমালিন্য আৰু যি ঘাত প্ৰতিঘাত পাইছোঁ, এই কামটো আমি দেখিব নোৱাৰোঁ। সেইটোৰ কাৰণে আজিৰ ভিতৰত আমি কংগ্ৰেছত যোগদান কৰিলোঁ।